হেল্ল' সকলে নমস্কাৰ লব আপোনালোকে নিশ্চয় জানে যে যদিহে এগৰাকী এনপিএছ কৰ্মচাৰীয়ে অৱসৰ গ্ৰহণ কৰে তেতিয়া অৱসৰ গ্ৰহণ কৰাৰ সময়ত তেখেতৰ যেটো মুঠ কৰ্পাছ হ'ব মুঠ কন্ট্ৰিবিউশন অৰ্থাৎ তেখেতৰ 10% প্লাস গভৰ্নমেন্ট কন্ট্ৰিবিউশন 14% টোটাল 24% কন্ট্ৰিবিউশন এই যেটো মুঠ কৰ্পাছ হ'ব এই মুঠ কৰ্পাছটোৰ পৰা 60% টকা তেখেতে ঘূৰাই পাব আৰু বাকি 40% টকাৰে তেখেতে এনুইটি ক্ৰয় কৰিব লাগিব এইটো হল তেনেকুৱা ক্ষেত্ৰত যেতিয়া হেগৰাকী ব্যক্তিয়ে এক্সুৱেল ডেট অফ সুপাৰএনুৱেশ্যনত ৰিটায়াৰ ল'ব মানে যেটো তেখেতৰ প্ৰকৃত অৱসৰৰ দিন সেই দিনাখনে ৰিটায়াৰ ল'ব আৰু যদিহে তেখেতে কিবা কাৰণত ভিআৰএছ লয় তেতিয়া হলে 20% টকা ঘূৰাই পাব আৰু বাকি 80% টকাৰে এনুইটি ক্ৰয় কৰিব লাগিব এতিয়া ফৰ এক্সাম্পল যদিহে মই ভিআৰএছ লৈ লওঁ তেনেহলে ভিআৰএছ লোৱা সময়ত যদিহে মোৰ টোটাল কৰ্পাছ 1 কোটি টকা মই 20 লাখ টকা ঘূৰাই পাম আৰু বাকি 80 লাখ টকাৰে মই এনুইটি ক্ৰয় কৰিব লাগিব যৰ পৰা মই এটা পেনশন লাভ কৰিম এতিয়া এনুইটি পাৰচেজ কৰাৰ সময়ত যদিহে মই এটা ভুল কৰো তেনেহলে মই পেনশনটো ঠিকে লাভ কৰি থাকিম কিন্তু যদিহে মই পেনশন লাভ কৰাৰ পৰা 5 বছৰ পিছত বা 10 বছৰ পিছত যদি মৃত্যুবৰণ কৰো তেনেহলে বাকি 80 লাখ টকাটো কিন্তু মোৰ ঘৰৰ কোনেও ঘূৰাই নাপায় তেনে ক্ষেত্ৰত এটা বৃহৎ লোকচানৰ সন্মুখীন হ'বলগীয়া হয় আৰু এনেকুৱা ঘটনা মানুহৰ অজ্ঞতাৰ কাৰণে হয় গতিকে এনেকুৱা বৃহৎ লোকচান নহবলৈ আমি এনুইটি পাৰচেজ কৰাৰ সময়ত কিছুমান কথাৰ ওপৰত গুৰুত্ব দিব লাগিব গতিকে আমি কি কথাৰ ওপৰত গুৰুত্ব দিব লাগিব সেই বিষয়ে আজি এই ভিডিঅ'ত মই আলোচনা কৰিম আপোনালোকে নিশ্চয় জানে মই ইতিমধ্যে ক'লো যদিহে টোটাল কৰ্পাছ 1 কোটি টকা তেনেহলে যদিহে এক্সুৱেল ডেট অফ সুপাৰএনুৱেশ্যনত মই ৰিটায়াৰ লও অৱসৰ গ্ৰহণ কৰো তেনেহলে মই 60 লাখ টকা মই ঘূৰাই পাম আৰু বাকি 40 লাখ টকাৰে মই কি কৰিব লাগিব এনুইটি পাৰচেজ কৰিব লাগিব এতিয়া যদিহে ভিআৰএছ লও তেনেহলে ইতিমধ্যে ক'লো যে 20 লাখ টকা ঘূৰাই পাম আৰু 80 লাখ টকা মই এনুইটি পাৰচেজ কৰিব লাগিব এনুইটি পাৰচেজ কৰোতে যিবিলাক এনুইটি সাৰ্ভিস প্ৰভাইডাৰ থাকে এএসপি বুলি কয় তাত কিছুমান অপচন দিয়া থাকে তেওঁলোকে অপচন দিয়ে কিছুমান আমি কোনটো এনুইটি লম এনুইটিৰ প্ল্যান অনুসাৰে যেটো ইন্টাৰেষ্ট ৰেট থাকে সেই ইন্টাৰেষ্ট ৰেটবিলাক বেলেগ বেলেগো হয় কিন্তু সেই যিবিলাক এনুইটি প্ল্যানছ বিলাকৰ যেটো ইন্টাৰেষ্ট ৰেটৰ পাৰ্থক্য থাকে সেই পাৰ্থক্য দেখা পায়ে বহুত মানুহে ভালদৰে বুজি নচোৱাকৈ ভুল কৰে গতিকে যেতিয়া আমি এনুইটি পাৰচেজ কৰিম তেতিয়া আমাক চাৰিটা অপচন দিয়া হ'ব মেইনলি চাৰিটা অপচন দিয়া হ'ব সেই চাৰিটা অপচন হৈছে এনুইটি ফৰ লাইফ এক নম্বৰতে আহিব এনুইটি ফৰ লাইফ দুই নম্বৰতে আহিব জয়েন্ট লাইফ এনুইটি তিন নম্বৰতে আহিব এনুইটি ফৰ লাইফ প্লাস আৰপি আৰু 4 নম্বৰতে আহিব জয়েন্ট লাইফ এনুইটি প্লাস আৰপি এতিয়া আমি ইয়াৰ পৰা কোনটো অপচন বাছনি কৰিম সেইটো জনাৰ আগতে আমি জানিব লাগিব যে কোনটো অপচনে কেনেকুৱা কাম কৰে যেটো প্ৰথম অপচন আছে এনুইটি ফৰ লাইফ ইয়াৰ কাম হৈছে ফৰ এক্সাম্পল যদিহে মই 60 বছৰ বয়সত ৰিটায়াৰ হও অৱসৰ লও আৰু মই যদি এই এক নম্বৰ অপচনটো সিলেক্ট কৰো এনুইটি ফৰ লাইফ তেনেহলে কি হ'ব মই যেতিয়ালৈকে নমৰো ফৰ এক্সাম্পল মই 70 বছৰ বয়সত মৰি গলো তেনেহলে 60 পৰা 70 বছৰ বয়সলৈকে 10 বছৰ সময় মই মোৰ এই 40 লাখ টকাটোৰ পৰা মই পেনশন লাভ কৰি থাকিম ইয়াৰলি 6 to 7% ৰেটত মানে 6 পৰা 7% ইন্টাৰেষ্ট ৰেটত মই এটা ফিক্স পেনশন মই লাভ কৰি থাকিম 70 বছৰ বয়সলৈকে অৰ্থাৎ মোৰ মৃত্যুৰ আগদিনাখনলৈকে যেতিয়া মই মৰি যাম তেতিয়া এই যেটো 40 লাখ টকা এই 40 লাখ টকাটো কিন্তু মোৰ ঘৰৰ কোনো এগৰাকী সদস্যই লাভ নকৰে এইটো হৈছে এনেগুলাৰ যেতিয়া মই 2 নম্বৰ অপচনটো সিলেক্ট কৰিম তেতিয়া কি হ'ব মই জীয়াই থকালৈকে পেনশন লাভ কৰি থাকিম মোৰ মৃত্যুৰ পিছত মোৰ পত্নীয়ে নমিনিয়ে পেনশন লাভ কৰিব তেখেতৰ মৃত্যুৰ সময়লৈকে অৰ্থাৎ মোৰ মৃত্যু হ'ব বা মোৰ নমিনিৰ মৃত্যু হ'ব পত্নীৰ মৃত্যু হ'ব তাৰ পিছত সেই টকাখিনি আৰু কোনোৱে লাভ নকৰে সেইখিনি টকা এনে যাব যদি হে এইটো মানে প্ল্যান লোৱা হয় তেনেহলেও যেটো মানে ইন্টাৰেষ্ট ৰেট পোৱা যাব সেইটো 5.5 ৰ ওপৰত পোৱা যাব মানে ইয়াতকৈ ইয়াতকৈ ওপৰত পোৱা যাব নেক্সট আহিল এনুইটি ফৰ লাইফ প্লাস আৰপি মিন্স হৈছে ৰিটাৰ্ণ অফ পাৰচেজ প্ৰাইচ অৰ্থাৎ যিমানখিনি টকাৰে মই এনুইটি ক্ৰয় কৰিছিলো এইটো কেছত 40 লাখ টকা যদি হে 1 কোটি টকা মোৰ টোটাল কৰ্পাছ হয় তেনেহলে 40 লাখ টকাৰে এনুইটি ক্ৰয় কৰিব লাগিব সেই 40 লাখ টকাটো ঘূৰাই পাম কেতিয়া ঘূৰাই পাম যে এনুইটি ফৰ লাইফ প্লাস আৰপি অৰ্থাৎ গোটেই জীৱনকালটো মই পেনশন পাই থাকিলো যেতিয়া মোৰ মৃত্যু হ'ব তেতিয়া মোৰ নমিনিয়ে সেই 40 লাখ টকাটো একেলগে লাভ কৰিব ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে জানিবলগীয়া কথা এটা আছে যে আমাৰ যেটো মানে এনুইটি প্ল্যানছ থাকে সেই বা প্ল্যান থাকে
সেই এনুইটি প্লেনটো আমি যিমান টকাৰে পাৰচেজ কৰিম সেই যিটো মূল টকা কেপিটেল সেই কেপিটেলটো কেতিয়াও ৰিডিউচিং নহয় মানে কমি নাহে সেইটো একেই থাকে আৰু তাৰ পৰা ফিক্স যিটো ইণ্টাৰেষ্ট ৰেট সেই সুদখিনিহে আমাক দি থাকে মাত্ৰ তেনে ক্ষেত্ৰত যদি 40 লাখ টকাৰ এনুইটি ক্ৰয় কৰোঁ তেতিয়া যিগৰাকী এমপ্লয়ীগৰাকীৰ মৃত্যুৰ পিছত তেখেতৰ নমিনীয়ে গোটেই 40 লাখ টকাটোৱে মানে ঘূৰাই পাব তাত কোনো ধৰণৰ মানে ৰিডাকশ্যন নহয় গতিকে এই যিটো প্লেন এইটো অত্যন্ত ভাল প্লেন কিন্তু ইয়াতে যিটো ইণ্টাৰেষ্ট ৰেট হ'ব সেই ইণ্টাৰেষ্ট ৰেটটো 5.5 মেক্সিমাম ইয়াতকৈ ওপৰত আৰু যোৱা সম্ভাৱনা খুবেই কম ইয়াতকৈ তলত থাকিব পাৰে তলত মানে হয়তো 5 বা 5.5 এইখিনি ভিতৰত থাকিব পাৰে ইয়াতকৈ ওপৰত আৰু নাযাব এতিয়া আহিল লাষ্ট অপশ্যনটো জইণ্ট লাইফ এনুইটি প্লাছ আৰপি ইয়াত কি হ'ব যে যেতিয়া এমপ্লয়ীগৰাকী মানে জীয়াই থাকিব অৱসৰ গ্ৰহণ কৰাৰ পিছত জীয়াই থকালে কি পেঞ্চন লাভ কৰিব তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ পত্নীয়ে বা নমিনীয়ে পেঞ্চন লাভ কৰিব আৰু যেতিয়া নমিনী মৃত্যু হ'ব তেতিয়া তেখেতসকলৰ যিটো মানে লিগেল উত্তৰাধিকাৰী থাকিব সেই উত্তৰাধিকাৰীয়ে যিটো আৰপি ৰিটাৰ্ণ অফ পাৰচেজ প্ৰাইচ এইখিনি মানে ঘূৰাই পাব গতিকে এইটো এটা অত্যন্ত ভাল কথা আৰু এইটো প্লেন লোৱাৰ ফলত এটা ফেমিলিৰ যিটো মানে পৰৱৰ্তী সময়ৰ যিটো মানে ফাইনেন্সিয়েল ষ্টেটাছ সেইটো বহুতখিনি উন্নত হোৱা সম্ভাৱনা থাকিব তেনে ক্ষেত্ৰত 3 নম্বৰ অপশ্যন বা 4 নম্বৰ অপশ্যন এই দুটা অপশ্যন মানে অত্যন্ত লাভদায়ক আৰু এই দুটা অপশ্যন ল'লে যিটো এনুইটিৰ যিটো মানে এমাউণ্ট সেই এমাউণ্টখিনি সম্পূৰ্ণৰূপে ঘূৰাই পোৱা যায় কিন্তু যদিহে আমি ভুল কৰোঁ বা আৰু ইয়াতো এটা কথা ক'ব লাগিব যে ইয়াৰ যিটো ইণ্টাৰেষ্ট ৰেট সেই ইণ্টাৰেষ্ট ৰেটটো মেক্সিমাম 5.5 ইয়াতকৈ আৰু ওপৰত নাযাব অৰ্থাৎ 3 নম্বৰ 4 নম্বৰ অপশ্যনত দুইটা ক্ষেত্ৰতে মেক্সিমাম ইণ্টাৰেষ্ট ৰেট পাব 5.5% তাতকৈ ওপৰত নাযাব পেঞ্চনটো ক্ষেত্ৰত অলপমান হয়তো কমিব পাৰে অলপ কম্প্ৰমাইজ কৰিব লাগিব পাৰে সাধাৰণ এমাউণ্ট ডিফাৰেঞ্চ হ'ব বহুত বেছি ডিফাৰেঞ্চ নহয় কিন্তু যিটো আমাৰ মূল এমাউণ্ট সেইখিনি একেই থাকিব আৰু সেইখিনি ঘূৰাই পোৱা যাব গতিকে নিঃসন্দেহে ওপৰৰ দুটা মানে প্লেনতকৈ এনুইটি ফৰ লাইফ প্লাছ আৰপি আৰু জইণ্ট লাইফ এনুইটি প্লাছ আৰপি এই দুটা অপশ্যন আমি মানে বাছনি কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ এইটো কথা আমি গুৰুত্ব দিব লাগে যদিহে অৱসৰৰ সময়ত আমি এইটো কথা গুৰুত্ব নিদিওঁ তেনেহ'লে হয়তো আমি পস্তাবলগীয়া হ'ব পাৰে আৰু যিসকলৰ এমাউণ্টটো কম তেওঁলোকৰ বেছি গাত নালাগিব পাৰে কিন্তু যিসকলৰ এমাউণ্টটো বেছি বা যিসকলে VRS ল'ব তেওঁলোকে কিন্তু বহুতখিনি পস্তাবলগীয়া হ'ব পাৰে চাবলৈ গ'লে 1 কোটি টকা কৰপাছ হ'লেও যদি তেখেতে VRS লয় তেনেহ'লে 80 লাখ টকাৰ এনুইটি ক্ৰয় কৰাৰ ক্ষেত্ৰত যদিহে ঘূৰাই নাপায় তেনেহ'লে বহুত এটা ডাঙৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'ব পাৰে গতিকে আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তথ্যমূলক বুলি ভাবিছে তেনেহ'লে লাইক এটা কৰিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ